ডাঙৰ খবৰ বিজেপি সাংসদৰ মন্তব্যই এতিয়া তুলপাৰ লগাইছে সমগ্ৰ অসম বিধানসভাৰ মজিয়াত এই মুহূৰ্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে যেহেতু বিজেপিৰ এগৰাকী সাংসদে ধুবুৰীক মিনি বাংলাদেশ আখ্যা দিছিল ধুবুৰীক মিনি বাংলাদেশ আখ্যা দিয়াৰ পিছতে উত্তপ্ত হৈ পৰিছে এতিয়া অসম বিধানসভাৰ মজিয়া আৰু বিৰোধীয়ে থকা হৰকা কৰিছে ৰাজহুৱাভাৱে যাতে বিজেপি সাংসদগৰাকীয়ে ক্ষমা বিচাৰে তাৰ বাবে দাবী উত্থাপন কৰিছে সমান্তৰালকৈ বিৰোধীৰ ফালৰ পৰা প্ৰশ্ন কৰা হৈছে যে ধুবুৰী ৰাইজ বাংলাদেশী নেকি ধুবুৰীত যিসকল লোক বাস কৰি আছে তেওঁলোক বাংলাদেশী নেকি বিজেপি সাংসদে ধুবুৰীক মিনি বাংলাদেশ বুলি ক'বলৈ ক'ত সাহস পালে তেওঁ ধুবুৰীক মিনি বাংলাদেশ বুলি ক'বলৈ ধুবুৰীৰ ইতিহাস নজনাকৈ ধুবুৰী কিয় ইমান অপমান কৰিব বিজেপি সাংসদে তাৰ জবাবদিহি কৰিছে এটা বিৰোধীয়ে আৰু ইয়াকে কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে সদন এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ লৈ আহিছো ধুবুৰীৰ ৰাইজ বাংলাদেশী নেকি ধুবুৰীৰ প্ৰতিজন লোক বাংলাদেশী নেকি উত্তৰ দিয়ক চৰকাৰে ধুবুৰী অসমৰ অংগ বুলি ভাবে নে নাভাবে চৰকাৰে হেয়া স্পষ্ট কৰক ধুবুৰীক অসমৰ অংগ বুলি ভাবে নে নাভাবে হেয়া স্পষ্ট কৰক ধুবুৰীৰ ৰাইজ যদি বাংলাদেশী তেনেহলে বাংলাদেশলৈ পঠিয়াই দিয়ক যদি বাংলাদেশী আছে তেনেহলে পঠিয়াই নিদিয়ে কিয় যদি ধুবুৰীত বাংলাদেশীয়ে আছে তেনেহলে ইমান দিনে কি কৰি আছে চৰকাৰে শাসনত থাকি ধুবুৰীৰ ইতিহাস নজনাকৈ আবুল তাবুল বকিছে বিজেপি সাংসদে বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীয়ে চূড়ান্ত অপমান কৰিছে ধুবুৰীক এই অপমান কেতিয়াও সহ্য কৰা নহব সুধাংশু ত্ৰিবেদীয়ে ধুবুৰীক মিনি বাংলাদেশ বুলি ক'বলৈ ক'ত সাহস পালে তেওঁ ইতিহাস নাজানে ইতিহাস নজনাকৈ কিয় অপমান কৰিছে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীয়ে বিজেপি সাংসদ সুধাংশু ত্ৰিবেদী মন্তব্যক লৈ উত্তাল হৈ পৰিছে অসম বিধানসভা আৰু ইয়াকে কেন্দ্ৰক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সদনৰ মজিয়াত ধুবুৰীৰ ৰাইজ বাংলাদেশী নেকি বিৰোধীৰ প্ৰশ্ন ধুবুৰীৰ ৰাইজ বাংলাদেশী নেকি ধুবুৰীত যিসকল লোক বসবাস কৰি আছে তেওঁলোক বাংলাদেশী নেকি যদি বাংলাদেশী তেনেহলে ইমান দিনে পঠিয়াই কিয় দিয়া নাই চৰকাৰে উত্তৰ দিয়ক যে ধুবুৰীক অসমৰ অংগ বুলি ভাবে নে নাভাবে সেয়া উত্তৰ দিয়ক চৰকাৰে বিজেপি সাংসদে ধুবুৰীক মিনি বাংলাদেশ বুলি ক'ব আৰু আমি মনে মনে বহি থাকিম সেয়া হ'ব নোৱাৰে চূড়ান্ত পৰ্যায়ত অপমান কৰিছে ধুবুৰীক এয়া কোনো কাৰণতে সহ্য কৰা নহ'ব ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব বিজেপি সাংসদগৰাকী এই মুহূৰ্তত পুনে লৈ যাব বিচাৰিছো সদনৰ মজিয়ালৈ চাওক কেনেধৰণে পৰিস্থিতি উদ্ভৱ হৈছে বিজেপি সাংসদৰ মন্তব্য কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে সদন সুধাংশু ত্ৰিবেদী ৰাজ্যসভাৰ সদস্য ইয়াৰ বিৰুদ্ধে যি বক্তব্য দিছে গৰিহণাৰ প্ৰস্তাৱ লৈ এইটো খণ্ডন কৰিব লাগে চৰকাৰৰ ফালৰ পৰা আমাৰ অধ্যক্ষ মহোদয় এইটো আমাৰ দাবী থাকে চৰকাৰে বিবৃতি দিব লাগে এই ধুবুৰী জিলাখন অসমৰ লগত থকাৰ কাৰণে বজৰুল বাছিত সাহেবৰ নেতৃত্বত আমাৰ হাউচৰ কথা নহয় কিন্তু এলপিয়ে অৱগত কৰিলে হাউচক ধুবুৰী জিলা যদি বংগৰ অংশ হলেতেন একে কথাটো কিয় কৈ থাকিব লাগে আজি ধুবুৰী জিলাখন বংগৰ অংশ হলে এই প্ৰশ্ন উঠিলে আজি ৰাষ্ট্ৰপতি সবে বুজি পাইছে বহক মজুমদাৰ সাহেবে মোক ক'বলৈ দিয়ক ভাৰতত থাকিব হাইলাকান্দি থাকিব লাগে বুলি বৰাকবেলি থাকিব লাগে প্লিজ হৈছে এইটো ডিবেটত লৈ কিয় আহিছে নাই উত্থাপন কৰিলে এলপি ডাঙৰীয়াই আমি বহক কথাটো একে ডিবেটলৈ কিয় আহিছে সিদ্ধান্ত দিব ধুবুৰী বাসীক কৰা অপমানত প্ৰতিশোধ দিব স্যাৰ অকমান স্যাৰ কেইটামান পইণ্ট অফ অৰ্ডাৰ আছে স্যাৰ ক'ব পাৰিম নে অধ্যক্ষ মহোদয় যোৱাকালি ৰাজ্যসভাৰ এজন সাংসদ সুধাংশু ত্ৰিবেদীয়ে অসমৰ ধুবুৰী জিলাখনক বাংলাদেশ বুলি স্যাৰ আমাৰ গোটেই অসমবাসী ভাৰতীয় নাগৰিকক স্যাৰ অপমান কৰিছে ধুবুৰী জিলাখন স্যাৰ না পাকিস্তানৰ অন্তৰ্ভুক্ত আছিল কেতিয়াবা না বাংলাদেশৰ অন্তৰ্ভুক্ত আছিল তাত স্যাৰ বহুত স্বাধীনতা সংগ্ৰামী আছিলে যোগেন্দ্ৰনাথ ৰয় প্ৰধানী তোতাৰাম ৰয় নৰেন্দ্ৰ চক্ৰৱৰ্তী শৰৎ চন্দ্ৰ সিনহা সেই গতিকে স্যাৰ এই তেখেতৰ এই মন্তব্যৰ বিৰোধিতা কৰি অসম আমাৰ বিধানসভাৰ ফালৰ পৰা প্ৰস্তাৱ ল'ব লাগে আৰু লোকসভালৈ জনাব লাগে তেখেতক যাতে ভৰ্ৎসনা জনোৱা হয় এইটো স্যাৰ প্লিজ গৰিহণা প্ৰস্তাৱ ল'ব লাগে দ্বিতীয়তে স্যাৰ প্ৰস্তাৱ ল'ব লাগে বিধানসভাত যে এজন
নাজানে নেকি যে ধুবুৰী লোকসভা এৰিয়া আমি এনআৰচিখন মনা নাই আমি এনআৰচিখন মানিলো কিন্তু চৰকাৰে স্যাৰ 19 লাখ মানুহক বাহিৰত থৈছে না এপিল কৰিবলৈ দিছে না ৰিজেকশ্যন স্লিপখন দি দিছে স্যাৰ সেই গতিকে স্যাৰ এনেকুৱা ভুল তথ্য দি অসমৰ বিৰুদ্ধে গোটেই বিশ্বত স্যাৰ আমাৰ অপমান কৰিছে সেইকাৰণে স্যাৰ এই ব্যৱস্থা ল'ব লাগে অধ্যক্ষ মহোদয় এখন উচ্চ সদন নহয় এখন অসম বিধানসভা হয় হয় আমাৰ অসমক অপমান কৰিছে সেই গতিকে আমি এই কথাটো সহ্য কৰা নহয় স্যাৰ এই কথা স্যাৰ অসমৰ বাকী ধুবুৰী অসমক কিয় অপমান কৰিব স্যাৰ এইটো কি কথা ক'ব আহিছে অসমক কিয় অপমান কৰিব স্যাৰ আমাৰ ধুবুৰী মানুহখিনি কি বাংলাদেশী নেকি তেওঁলোকে বাংলাদেশী যদি স্যাৰ বিদেশলৈ পঠাই দিয়ক কিন্তু যদি ভাৰতীয়সকলক স্যাৰ বিদেশী বুলি ক'ব নোৱাৰে স্যাৰ কেতিয়াও ভাৰতীয় নাগৰিকক এনেকৈ অপমান কিয় কৰিব স্যাৰ সেইকাৰণে এটা গৰিহণা প্ৰস্তাৱ ল'ব লাগে প্ৰস্তাৱ ল'ব লাগে স্যাৰ ৰাজ্যসভাৰ সাংসদে প্লিজ টেক ইউৰ সিট আপোনালোকে বহক মই আৰু ক'বলৈ স্যার বিধানসভা চলি আছে বিধানসভা চলি থকা সময়ত অসমক অপমানমূলক মন্তব্য কৰিছে অপমান কৰিছে তাৰ বিৰুদ্ধে জিলাক অপমান কৰিছে স্যাৰ গৰিহণা প্ৰস্তাৱ ক'বলৈ দিয়ক অসমৰ মোকতো ক'বলৈ দিয়ক স্যাৰ অসমৰ এখন জিলাক অপমান কৰিছে স্যাৰ আমি সেই জিলাখনত আমি কেনেকৈ ক'ব পাৰো বাংলাদেশী যদি বাংলাদেশী বহিষ্কাৰ কৰক দেখান্তৰিত কৰক কিন্তু স্যাৰ ভাৰতীয় নাগৰিক যিসকল স্বাধীনতা সংগ্ৰামী যিসকলে সাহিত্য সংস্কৃতি কালীচৰণ ব্ৰহ্ম স্যাৰ সেই জাগাৰ আছিলে যিজনে স্যাৰ ব্ৰহ্ম ধৰ্ম প্ৰচাৰ কৰিছিল স্যাৰ প্ৰৱৰ্তক স্যাৰ প্ৰতিমা বৰুৱা প্ৰমথেশ বৰুৱা কাৰ নাম ল'ম স্যাৰ হাজাৰ হাজাৰ মানুহৰ নাম ল'ব পাৰো যিসকলৰ অৱদান আছে এই গতিকে স্যাৰ এইটো এটা গৰিহণা ল'ব লাগে স্যাৰ দ্বিতীয় কথা স্যাৰ কেইটামান স্যাৰ ব্ৰিজ অফ প্ৰিভিলেজ দিছিলো মুখ্যমন্ত্ৰী মহোদয় আৰ্টিকল 275 হয় স্যাৰ দ্বিতীয়টো সুধাংশু ত্ৰিবেদী ৰাজ্যসভাৰ সদস্য ইয়াৰ বিৰুদ্ধে যি বক্তব্য দিছে গৰিহণাৰ প্ৰস্তাৱ লৈ খণ্ডন কৰিব লাগে চৰকাৰৰ ফালৰ পৰা আমাৰ অধ্যক্ষ মহোদয় এইটো আমাৰ দাবী থাকে চৰকাৰে বিবৃতি দিব লাগে এই ধুবুৰী জিলাখন অসমৰ লগত থকাৰ কাৰণে বজলুল বাছিদ সাহেবৰ নেতৃত্বত আমাৰ হাউচৰ কথা নহয় কিন্তু এলপিয়ে অৱগত কৰিলে হাউচক ধুবুৰী জিলা যদি বংগৰ অংশ হলহেঁতেন একে কথাটো কিয় কৈ থাকিব লাগে আজি ধুবুৰী জিলাখন বংগৰ অংশ হলে এই প্ৰশ্ন উঠিলেহেঁতেন আজি ৰাষ্ট্ৰপতিৰ সবে বুজি পাইছে বহক মজুমদাৰ সাহেবে ক'বলৈ দিয়ক ভাৰতত থাকিব হাইলাকান্দি থাকিব লাগে বুলি বৰাকবেলি থাকিব লাগে প্লিজ হৈছে এইটো ডিবেটত লৈ কিয় আহিছে নাই উত্থাপন কৰিলে এলপি ডাঙৰীয়াই আপুনি বহক কথাটো একে ডিবেটত লৈ কিয় আহিছে সিদ্ধান্ত দিব ধুবুৰীবাসীক কৰা অপমানত প্ৰতিশোধ দিব স্যাৰ অকমান স্যাৰ কেইটামান পইণ্ট অফ অৰ্ডাৰ আছে স্যাৰ ক'ব পাৰিমনে অধ্যক্ষ মহোদয় যোৱাকালি ৰাজ্যসভাৰ এজন সাংসদ সুধাংশু ত্ৰিবেদীয়ে অসমৰ ধুবুৰী জিলাখনক বাংলাদেশ বুলি স্যাৰ আমাৰ গোটেই অসমবাসী ভাৰতীয় নাগৰিকক স্যাৰ অপমান কৰিছে ধুবুৰী জিলাখন স্যাৰ না পাকিস্তানৰ অন্তৰ্ভুক্ত আছিল কেতিয়াবা না বাংলাদেশৰ অন্তৰ্ভুক্ত আছিল তাত স্যাৰ বহুত স্বাধীনতা সংগ্ৰামী আছিলে যোগেন্দ্ৰনাথ ৰয় প্ৰধানী তোতাৰাম ৰয় নৰেন্দ্ৰ চক্ৰৱৰ্তী শৰৎ চন্দ্ৰ সিনহা সেই গতিকে স্যাৰ এই তেখেতৰ এই মন্তব্যৰ বিৰোধিতা কৰি অসম আমাৰ বিধানসভাৰ ফালৰ পৰা প্ৰস্তাৱ ল'ব লাগে আৰু লোকসভালৈ জনাব লাগে তেখেতক যাতে ভৰ্ৎসনা জনোৱা হয় এইটো স্যাৰ এটা গৰিহণা প্ৰস্তাৱ ল'ব লাগে দ্বিতীয়তে স্যাৰ প্ৰস্তাৱ ল'ব লাগে বিধানসভাত যে এজন নাজানে নেকি যে ধুবুৰী লোকসভা এৰিয়া আমি এনআৰচিখন মনা নাই আমি এনআৰচিখন মানিলো কিন্তু চৰকাৰে স্যাৰ 19 লাখ মানুহক বাহিৰত থৈছে না এপিল কৰিবলৈ দিছে না ৰিজেকশ্যন স্লিপখন দি দিছে স্যাৰ সেই গতিকে স্যাৰ এনেকুৱা ভুল তথ্য দি অসমৰ বিৰুদ্ধে গোটেই বিশ্বত স্যাৰ আমাৰ অপমান কৰিছে সেইকাৰণে স্যাৰ এই ব্যৱস্থা ল'ব লাগে অধ্যক্ষ মহোদয় এখন উচ্চ সদন নহয় এখন অসম বিধানসভা হয় হয় আমাৰ অসমক অপমান কৰিছে সেই গতিকে আমি এই কথাটো সহ্য কৰা নহয় স্যাৰ এই কথা স্যাৰ অসমৰ বাকী ধুবুৰী অসমক কিয় অপমান কৰিব স্যাৰ এইটো কি কথা ক'ব আহিছে অসমক কিয় অপমান কৰিব স্যাৰ আমাৰ ধুবুৰী মানুহখিনি কি বাংলাদেশী নেকি তেওঁলোকে বাংলাদেশী যদি স্যাৰ বিদেশলৈ পঠাই দিয়ক কিন্তু যদি ভাৰতীয়সকলক স্যাৰ বিদেশী বুলি ক'ব নোৱাৰে স্যাৰ কেতিয়াও ভাৰতীয় নাগৰিকক এনেকৈ অপমান কিয় কৰিব স্যাৰ সেইকাৰণে এটা গৰিহণা প্ৰস্তাৱ ল'ব লাগে প্ৰস্তাৱ ল'ব লাগে স্যাৰ ৰাজ্যসভাৰ সাংসদে প্লিজ টেক ইউৰ সিট আপোনালোকে বহক মই আৰু ক'বলৈ স্যার বিধানসভা চলি আছে বিধানসভা চলি থকা সময়ত অসমক অপমানমূলক মন্তব্য কৰিছে অপমান কৰিছে
তাৰ বিৰুদ্ধে জিলাক অপমান কৰিছে স্যাৰ গৰিহণা প্ৰস্তাৱ ক'বলৈ দিয়ক অসমৰ মোকতো ক'বলৈ দিয়ক স্যাৰ অসমৰ এখন জিলাক অপমান কৰিছে স্যাৰ আমি সেই জিলাখনত আমি কেনেকৈ ক'ব পাৰো বাংলাদেশী যদি বাংলাদেশী বহিষ্কাৰ কৰক দেখান্তৰিত কৰক কিন্তু স্যাৰ ভাৰতীয় নাগৰিক যিসকল স্বাধীনতা সংগ্ৰামী যিসকলে সাহিত্য সংস্কৃতি কালীচৰণ ব্ৰহ্ম স্যাৰ সেই জাগাৰ আছিলে যিজনে স্যাৰ ব্ৰহ্ম ধৰ্ম প্ৰচাৰ কৰিছিল স্যাৰ প্ৰৱৰ্তক স্যাৰ প্ৰতিমা বৰুৱা প্ৰমথেশ বৰুৱা কাৰ নাম ল'ম স্যাৰ হাজাৰ হাজাৰ মানুহৰ নাম ল'ব পাৰো যিসকলৰ অৱদান আছে গতিকে স্যাৰ এইটো এটা গৰিহণা ল'ব লাগে স্যাৰ দ্বিতীয় কথা স্যাৰ কেইটামান স্যাৰ ব্ৰিজ অফ প্ৰিভিলেজ দিছিলো মুখ্যমন্ত্ৰী মহোদয় আৰ্টিকল 275 হয় স্যাৰ দ্বিতীয়টো সুধাংশু ত্ৰিবেদী ৰাজ্যসভাৰ সদস্য ইয়াৰ বিৰুদ্ধে যি বক্তব্য দিছে গৰিহণাৰ প্ৰস্তাৱ লৈ খণ্ডন কৰিব লাগে চৰকাৰৰ ফালৰ পৰা আমাৰ অধ্যক্ষ মহোদয় এইটো আমাৰ দাবী থাকে চৰকাৰে বিবৃতি দিব লাগে এই ধুবুৰী জিলাখন অসমৰ লগত থকাৰ কাৰণে বজলুল বাছিত সাহেবৰ নেতৃত্বত আমাৰ হাউচৰ কথা নহয় কিন্তু এলপিয়ে অৱগত কৰিলে হাউচক ধুবুৰী জিলা যদি বংগৰ অংশ হলহেঁতেন একে কথাটো কিয় কৈ থাকিব লাগে আজি ধুবুৰী জিলাখন বংগৰ অংশ হলে এই প্ৰশ্ন উঠিলেহেঁতেন আজি ৰাষ্ট্ৰপতিৰ সবে বুজি পাইছে বহক মজুমদাৰ সাহেবে ক'বলৈ দিয়ক ভাৰতত থাকিব হাইলাকান্দি থাকিব লাগে বুলি বৰাকবেলি থাকিব লাগে প্লিজ হৈছে এইটো ডিবেটত লৈ কিয় আহিছে নাই উত্থাপন কৰিলে এলপি ডাঙৰীয়াই আপনি বহক কথাটো একে ডিবেটত লৈ কিয় আহিছে সিদ্ধান্ত দিব ধুবুৰীবাসীক কৰা অপমানত প্ৰতিশোধ দিব স্যাৰ অকমান স্যাৰ কেইটামান পইণ্ট অফ অৰ্ডাৰ আছে স্যাৰ ক'ব পাৰিমনে অধ্যক্ষ মহোদয় যোৱাকালি ৰাজ্যসভাৰ এজন সাংসদ সুধাংশু ত্ৰিবেদীয়ে অসমৰ ধুবুৰী জিলাখনক বাংলাদেশ বুলি স্যাৰ আমাৰ গোটেই অসমবাসী ভাৰতীয় নাগৰিকক স্যাৰ অপমান কৰিছে ধুবুৰী জিলাখন স্যাৰ না পাকিস্তানৰ অন্তৰ্ভুক্ত আছিল কেতিয়াবা না বাংলাদেশৰ অন্তৰ্ভুক্ত আছিল তাত স্যাৰ বহুত স্বাধীনতা সংগ্ৰামী আছিলে যোগেন্দ্ৰনাথ ৰয় প্ৰধানী তোতাৰাম ৰয় নৰেন্দ্ৰ চক্ৰৱৰ্তী শৰৎ চন্দ্ৰ সিনহা সেই গতিকে স্যাৰ এই তেখেতৰ এই মন্তব্যৰ বিৰোধিতা কৰি অসম আমাৰ বিধানসভাৰ ফালৰ পৰা প্ৰস্তাৱ ল'ব লাগে আৰু লোকসভালৈ জনাব লাগে তেখেতক যাতে ভৰ্ৎসনা জনোৱা হয় এইটো স্যাৰ প্লিজ গৰিহণা প্ৰস্তাৱ ল'ব লাগে দ্বিতীয়তে স্যাৰ প্ৰস্তাৱ ল'ব লাগে বিধানসভাত যে এজন নাজানে নেকি যে ধুবুৰী লোকসভা এৰিয়া ভাৰত আৰু আমি এনআৰচিখন মনা নাই আমি এনআৰচিখন মানিলো কিন্তু চৰকাৰে স্যাৰ 19 লাখ মানুহক বাহিৰত থৈছে না এপিল কৰিবলৈ দিছে না ৰিজেকশ্যন স্লিপখন দি দিছে স্যাৰ সেই গতিকে স্যাৰ এনেকুৱা ভুল তথ্য দি অসমৰ বিৰুদ্ধে গোটেই বিশ্বত স্যাৰ আমাৰ অপমান কৰিছে স্যাৰ এই ব্যৱস্থা ল'ব লাগে অধ্যক্ষ মহোদয় এখন উচ্চ সদন নহয় এখন অসম বিধানসভা হয় হয় আমাৰ অসমক অপমান কৰিছে সেই গতিকে আমি এই কথাটো সহ্য কৰা নহয় স্যাৰ এই কথা স্যাৰ অসমৰ বাকী ধুবুৰী অসমক কিয় অপমান কৰিব স্যাৰ এইটো কি কথা ক'ব আহিছে অসমক কিয় অপমান কৰিব স্যাৰ আমাৰ ধুবুৰী মানুহখিনি কি বাংলাদেশী নেকি তেওঁলোকে বাংলাদেশী যদি স্যাৰ বিদেশলৈ পঠাই দিয়ক কিন্তু যদি ভাৰতীয়সকলক স্যাৰ বিদেশী বুলি ক'ব নোৱাৰে স্যাৰ কেতিয়াও ভাৰতীয় নাগৰিকক এনেকৈ অপমান কিয় কৰিব স্যাৰ সেইকাৰণে এটা গৰিহণা প্ৰস্তাৱ ল'ব লাগে প্ৰস্তাৱ ল'ব লাগে স্যাৰ ৰাজ্যসভাৰ সাংসদে প্লিজ টেক ইউৰ সিট আপোনালোকে বহক স্যাৰ বিধানসভা চলি আছে বিধানসভা চলি থকা সময়ত অসমক অপমানমূলক মন্তব্য কৰিছে তাৰ বিৰুদ্ধে জিলাক অপমান কৰিছে স্যাৰ গৰিহণা প্ৰস্তাৱ ক'বলৈ দিয়ক অসমৰ মোকতো ক'বলৈ দিয়ক স্যাৰ অসমৰ এখন জিলাক অপমান কৰিছে স্যাৰ আমি সেই জিলাখনত আমি কেনেকৈ ক'ব পাৰো বাংলাদেশী যদি বাংলাদেশী বহিষ্কাৰ কৰক দেখান্তৰিত কৰক কিন্তু স্যাৰ ভাৰতীয় নাগৰিক যিসকল স্বাধীনতা সংগ্ৰামী যিসকলে সাহিত্য সংস্কৃতি কালীচৰণ ব্ৰহ্ম স্যাৰ সেই জাগাৰ আছিলে যিজনে স্যাৰ ব্ৰহ্ম ধৰ্ম প্ৰচাৰ কৰিছিল স্যাৰ প্ৰৱৰ্তক স্যাৰ প্ৰতিমা বৰুৱা প্ৰমথেশ বৰুৱা কাৰ নাম ল'ম স্যাৰ হাজাৰ হাজাৰ মানুহৰ নাম ল'ব পাৰো যিসকলৰ অৱদান আছে গতিকে স্যাৰ এইটো এটা গৰিহণা ল'ব লাগে স্যাৰ দ্বিতীয় কথা স্যাৰ কেইটামান স্যাৰ ব্ৰিজ অফ প্ৰিভিলেজ দিছিলো মুখ্যমন্ত্ৰী মহোদয় আৰ্টিকল 275 হয় স্যাৰ দ্বিতীয়টো সুধাংশু ত্ৰিবেদী ৰাজ্যসভাৰ সদস্য ইয়াৰ বিৰুদ্ধে যি বক্তব্য দিছে গৰিহণাৰ প্ৰস্তাৱ লৈ খণ্ডন কৰিব লাগে চৰকাৰৰ ফালৰ পৰা আমাৰ অধ্যক্ষ মহোদয় এইটো আমাৰ দাবী থাকে চৰকাৰে বিবৃতি দিব লাগে এই ধুবুৰী জিলাখন অসমৰ লগত থকাৰ কাৰণে বজলুল বাছিত সাহেবৰ নেতৃত্বত আমাৰ হাউচৰ কথা নহয় কিন্তু এলপিয়ে অৱগত কৰিলে হাউচক
ধুবুৰী জিলা যদি বংগৰ অংশ হ'লহেঁতেন একে কথাটো কিয় কৈ থাকিব লাগে আজি ধুবুৰী জিলাখন বংগৰ অংশ হ'লে এই প্ৰশ্ন নুঠিলেহেঁতেন আজি ৰাষ্ট্ৰপতিয়ে সবে বুজি পাইছে বহক মজুমদাৰ চাহাবে ক'বলৈ দিয়ক ভাৰতত থাকিব হাইলাকান্দি থাকিব লাগে বুলি বৰাকবেলি থাকিব লাগে প্লিজ হৈছে এইটো ডিবেটত লৈ কিয় আহিছে নাই উত্থাপন কৰিলে এলপি ডাঙৰীয়াই আপুনি বহক কথাটো একে ডিবেটত লৈ কিয় আহিছে সিদ্ধান্ত দিব ধুবুৰীবাসীক কৰা অপমানত প্ৰতিশোধ দিব স্যাৰ অকমান স্যাৰ কেইটামান পইণ্ট অফ অৰ্ডাৰ আছে স্যাৰ ক'ব পাৰিমনে অধ্যক্ষ মহোদয় যোৱাকালি ৰাজ্যসভাৰ এজন সাংসদ সুধাংশু ত্ৰিবেদীয়ে অসমৰ ধুবুৰী জিলাখনক বাংলাদেশ বুলি স্যাৰ আমাৰ গোটেই অসমবাসী ভাৰতীয় নাগৰিকক স্যাৰ অপমান কৰিছে ধুবুৰী জিলাখন স্যাৰ না পাকিস্তানৰ অন্তৰ্ভুক্ত আছিল কেতিয়াবা না বাংলাদেশৰ অন্তৰ্ভুক্ত আছিল তাত স্যাৰ বহুত স্বাধীনতা সংগ্ৰামী আছিলে যোগেন্দ্ৰনাথ ৰয় প্ৰধানী তোতাৰাম ৰয় নৰেন্দ্ৰ চক্ৰৱৰ্তী শৰৎ চন্দ্ৰ সিনহা সেই গতিকে স্যাৰ এই তেখেতৰ এই মন্তব্যৰ বিৰোধিতা কৰি অসম আমাৰ বিধানসভাৰ ফালৰ পৰা